হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মই আপোনালোকক ক'বলৈ গৈছোঁ কেইটামান খুব ইম্পৰ্টেণ্ট কথা। যিহেতু বৰ্তমান ইণ্টাৰভিউ চলি আছে, ছোৱালীখিনিৰ বৰ্তমান হৈ আছে, অক্টোবৰ 3 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু বৰ্তমান হ'ব ল'ৰাখিনিৰ। সেই ইণ্টাৰভিউত গৈ আপোনালোকে কেনেকৈ ৰানিং কৰিব, কি কৰিব, মই আজিৰ ভিডিঅ'টোত কেইটামান কথা ক'বলৈ গৈছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বহুকেইটা কথা ভিডিঅ'টোৰ জৰিয়তে গম পাব। এতিয়া আপোনালোকে যেতিয়া গ্ৰাউণ্ডত যাব, কেইটামান কথা গুৰুত্বপূৰ্ণ কথা ক'বলৈ গৈ আছোঁ, সেইকেইটা কথা আপোনালোকে মনত ৰাখিব লাগিব। চাওক, প্ৰথম কথা হৈছে যেতিয়া আপোনালোকে ৰানিং কৰি থাকিব, ৰানিং কৰি থাকোঁতে এটা কথা লক্ষ্য ৰাখিব যে যেতিয়া আপোনালোকে ৰানিং কৰি থাকিব, আপোনালোকৰ যিখন গ্ৰাউণ্ড দিব, হয়তো 400 মিটাৰ বা তাতকৈ কমো থাকিব পাৰে, যিমানখিনি থাকিব ডিষ্টেঞ্চ, আপোনালোকৰ গ্ৰাউণ্ডখনত কি কৰিব যে সেই ডিষ্টেঞ্চখিনি ৰাখি ভিতৰৰখিনিত আপোনালোকে সোমাই আহিব নোৱাৰাকৈ ৰছী লগাই দিব। খুটি পুটি আপোনালোকে তাতে কি কৰিব, ৰছী লগাই দিব আৰু আপোনালোকে তাৰ ভিতৰত আহিব নোৱাৰে, তাৰ বাহিৰত আপোনালোকে যাব পাৰিব। গতিকে আপোনালোকে যিমানখিনি পাৰে সেই ৰছীডালৰ কাষে কাষে ৰানিং কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ ডিষ্টেঞ্চটো মিনিমাম হ'ব। আপোনালোকে যদি তাৰ বাহিৰত গৈ কিনে ৰানিং কৰে, আপোনালোকে যদি এটা ডাঙৰ চাৰ্কুলত যদি ৰানিং কৰে, আপোনালোকে যদি ফিল্ডখনৰ বাহিৰে বাহিৰে ৰানিং কৰে, তেতিয়াহ'লে আপোনালোকৰ ডিষ্টেঞ্চটো বাঢ়ি গৈ থাকে। প্ৰত্যেক পাকতে আপোনালোকে তেনেকৈ দৌৰোতে বহুখিনি ডিষ্টেঞ্চ বাঢ়ি যায় আৰু ডিষ্টেঞ্চ বঢ়া মানে আপোনালোকৰ টাইম বেছি লাগিব। গতিকে আপোনালোকৰ আল্টিমেটলি ভাল এটা ৰিজাল্ট কৰিব নোৱাৰিব পাৰে। যদি আপোনালোকে যিমানখিনি পাৰে ভিতৰৰ ফালে ৰানিং কৰে, ৰছীডালৰ কাষে কাষে ৰানিং কৰে, তেতিয়াহ'লে আপোনালোকৰ ডিষ্টেঞ্চটো মিনিমাম হ'ব আৰু কম সময়তে এটা ভালকৈ ৰানিং কৰিব পাৰিব আৰু এটা ভাল মাৰ্ক ল'ব পাৰিব। গতিকে আপোনালোকে যিমান পাৰে ভিতৰৰ ফালে হৈ ৰানিং কৰিব, আপোনালোকৰ ডিষ্টেঞ্চটো কমি যাব আৰু টাইমটো কমকৈ লাগিব আৰু মাৰ্কটো ভাল মাৰ্ক পাব। গতিকে এই কথাটো লক্ষ্য ৰাখিব। ছেকেণ্ড হৈছে আপোনালোকৰ, চাওক, আপোনালোকে বেলেগক চাই ৰানিং নকৰিব। যেতিয়া আপোনালোকে ৰানিং কৰিব যাব, ফিল্ডত গৈ পোৱাৰ পাছতে আপোনালোকে বিভিন্ন ধৰণৰ ল'ৰা লগ পাব। কিছুমানে আপোনালোকক ভয় খুৱাই দিব, কিছুমানৰ মটিভটোৱে সেইটোৱে থাকে যে গ্ৰাউণ্ডত যাব, নিজে কি কৰিব যে মই অমুক ছেকেণ্ডত অমুক মিনিটত দৌৰি আছোঁ, মই ইমানখিনি ৰানিং কৰোঁ। আপোনালোকক সেই কথাখিনি কৈ আপোনালোকৰ মনত এটা ভয় সোমোৱাই দিব। তেওঁলোকৰ মটিভটোৱে সেইটো। তেনেকুৱা ল'ৰা বহুত আহিব, বহুত ল'ৰা তেনেকুৱা লগ পাব, বেছি কয়, অলপ বেছিকৈ আপোনালোকক ডাউন পেলাই দিব। গতিকে সেই ল'ৰাবিলাকৰ কথা শুনি আপোনালোকে নিজৰ যিখিনি ক্ষমতা, সেই ক্ষমতাখিনি পাহৰি নাযাব। ফিল্ডত যেনেকৈ ৰানিং কৰিছে তেনেকৈ আপোনালোকে তাতে ৰানিং কৰিব। গতিকে এই কথাটো লক্ষ্য ৰাখিব, কোনো কাৰণত বেলেগৰ কথা শুনি বেলেগৰ চাই আপোনালোকে ৰানিং নকৰিব, নিজৰ লষ্ট হ'ব তেনেকুৱা কৰিলে। যেতিয়া আপোনালোকে ৰানিং ষ্টাৰ্ট হ'ব, আপোনালোকক যেতিয়া বুকত এইবিলাক প্লেট লগাই দি কিনে আপোনালোকক থিয় কৰাই থৈ দিব, তাৰ পাছত কি কৰিব যে কেইজনমান ল'ৰা একদম হঠাতে ৰানিং কৰি যাব আৰু তাক দেখি আপোনালোকে ভাবিব যে এনেকৈয়ে ৰানিং কৰিব লাগিব, এই স্পীডত ৰানিং কৰিলেহে মই পাছ কৰিম। এনেকুৱা যদি কৰে আপোনালোকৰ নিজৰ লষ্ট হ'ব। আপোনালোকে ফিল্ডত যেনেকৈ প্ৰেক্টিচ কৰিছে তেনেকৈ ৰানিং কৰিব। কোনোবাই হয়তো তেনেকৈ ৰানিং কৰিছে, প্ৰথমতে স্পীডত দৌৰি লাষ্টত লাহে লাহে ৰানিং কৰি হ'লেও তেখেতসকলে প্ৰেক্টিচ কৰিছে। আপুনি হয়তো এটা স্পীডতে ৰানিং কৰি প্ৰেক্টিচ কৰিছে। গতিকে নিজৰটো নিজে সদায় তাতে ৰাখিব। আপোনালোকে নিজৰটো সদায় নিজৰ মতে কৰি কিনে ইণ্টাৰভিউটো দিব, নিশ্চয়কৈ ভাল হ'ব। বেলেগক চাই কিনে যদি ৰানিং কৰে তেতিয়াহ'লে আপোনালোকৰ লষ্ট হ'ব। কোনোবাই হয়তো আৰম্ভণিতে লাহে লাহে দৌৰিব পাৰে, লাষ্টত হয়তো স্পীড দিব পাৰে। চ' বিভিন্ন ধৰণৰ ল'ৰা থাকে, বিভিন্ন কেটেগৰীৰ ল'ৰা থাকে, বিভিন্ন ধৰণে ৰানিং কৰা ল'ৰা থাকে। গতিকে সেইবিলাক চালে আপোনালোকৰ নিজৰ লোকচান হ'ব। নিজে যেনেকৈ ৰানিং কৰিছে, প্ৰেক্টিচ কৰিছে, তেনেকৈ ৰানিং কৰিব। থাৰ্ড হৈছে আপোনালোকক লং জাম্পৰ বিষয়ে ক'বলৈ গৈ আছোঁ। লং জাম্পত কি কৰিব, যেতিয়া আপোনালোকে লং জাম্প আপোনালোকৰ যিটো ৰানৱে চাব, তাত যিখন টেক অফৰ কাৰণে যিখন বৰ্ড দিয়া থাকে, পাৰে যদি আপোনালোকে সেই বৰ্ডখনত যিমানখিনি পাৰে আগুৱাই কিনে খোজটো দি কিনে লং জাম্পটো মাৰিবলৈ চেষ্টা কৰিব। কিন্তু এইটো লক্ষ্য ৰাখিব যাতে তাতে ভৰি দিয়াৰ ফলত আপোনালোকৰ যাতে ফাউল নহয়। বহুতৰে হয়। গতিকে যিখিনি পাৰে আপোনালোকে প্ৰেক্টিচ যেনেকৈ কৰিছে তেনেকৈ কৰিব লাগিব। কিন্তু পাৰে যদি আপোনালোকে সেই বৰ্ডখনৰ বৰ্ডখন খচি আপোনালোকে টেক অফ ল'ব, আপোনালোকে টেক অফ কৰিব, তেতিয়াহ'লে 1 চেণ্টিমিটাৰে বহুত আপোনালোকৰ কাৰণে। গতিকে 1 চেণ্টিমিটাৰ বঢ়া আপোনালোকৰ হয়তো মাৰ্কটো অলপ হ'লেও বাঢ়িব। গতিকে এই চিনচিয়াৰিটিখিনি ৰাখিব লাগিব। এইখিনি আপোনালোকে ৰাখিলেহে নিজৰ লাভ হ'ব। গতিকে এইখিনি নিজে টেকনিকটো লগাব লাগিব। কোনোবাই আপোনালোকক কি আইডিয়া দিছে, কি আইডিয়া দিয়া নাই, সেইখিনি ইমান মেটাৰ নকৰে। আপোনালোকে সেইখিনি নিজে ভাবি ল'ব লাগিব যে মই কেনেকৈ মাৰ্কটো বেছি উঠাব পাৰিম। সেইটো আপোনালোকে নিজে ষ্ট্ৰেটেজি বনাব লাগিব। গতিকে মই জাষ্ট আপোনালোকক এটা আইডিয়া দিছোঁ কেনেকৈ কৰিব। যদি আপোনালোকে ভাবিছে যে বৰ্ডখনত ভৰি দিয়াৰ ফলত মোৰ ফল হ'ব, নামাৰিব। আপোনালোকে যদি প্ৰেক্টিচত বৰ্ডখনত ভৰি দি নামাৰাকৈ আপোনালোকে যদি 17 ফুট মাৰি আছে, গুড সেইটো। গতিকে এই কথাখিনি লক্ষ্য ৰাখিব যে অকল যে বৰ্ডখন খচিলেহে যে আপোনালোকৰ এক্সেলেণ্ট হ'ব, এইটো নহয়। যিসকলে ধৰা হ'ল ছাফিচিয়েণ্ট মাৰি আছে, তেখেতসকলে পাৰে যদি বৰ্ডখন খচি মাৰিলে, যদি 1 চেণ্টিমিটাৰ আগত যাব পাৰি বা আপোনালোকৰ যদি সেইখিনি কেপাবিলিটি আছে, সেইখিনি যদি সক্ষমতা আছে বা সেইখিনি যদি দম আছে, তেতিয়াহ'লে আপোনালোকে কৰক। 1 চেণ্টিমিটাৰ যিমান পাৰে আপোনালোকে বঢ়াব চেষ্টা কৰিব। গতিকে লং জাম্পৰ ক্ষেত্ৰত এইটো কথা গুৰুত্ব দিব। নেক্সটটো কৈ দিছোঁ, আপোনালোকৰ ৰানিং কৰি থাকোঁতে উশাহ নিশাহত খুব প্ৰব্লেম হ'ব পাৰে। কাৰণ ইণ্টাৰভিউ পৰিৱেশটোৱে বেলেগ,
তাত আপোনালোকৰ ভয়তেই উশাহ ছুটি হৈ যাব গতিকে এই উশাহ নিশাহটোৰ কাৰণে আপোনালোকে কি কৰিব দীঘল দীঘল উশাহ ল'বলৈ চেষ্টা কৰিব ৰানিং কৰি থাকোঁতেও আপোনালোকে দীঘল দীঘল উশাহ লৈ যিমানখিনি পাৰে আপোনালোকে দীঘল দীঘল উশাহ লৈ ধুনীয়াকৈ মানে আপোনালোকৰ এনাৰ্জিটো বচাই বচাই ৰানিং কৰি আছোঁ এনেকুৱা চিষ্টেমৰ ৰানিং কৰিব তেতিয়াহ'লে আপোনালোকে কম ডিষ্টেঞ্চতে ভাগৰি নপৰে নিজে সেইখিনি লক্ষ্য ৰাখিব যে উশাহ নিশাহটো যদি আপোনালোকৰ 2-3 পাকতে খুব ছুটি হৈ যায় লাষ্টৰ ফালে যেতিয়া আপোনালোকে স্পীড বঢ়াব বা আপোনালোকৰ লাষ্টৰ ফালে যেতিয়া ষ্টেমিনাটো কমি আহিব তেতিয়া আপোনালোকৰ দেখো উশাহ ল'ব নোৱাৰা অৱস্থা হৈ পৰিব গতিকে এই কথাটো লক্ষ্য ৰাখিব প্ৰথমতে আপোনালোকে যদি উশাহটো ছুটি হৈ গৈ আছে আপোনালোকে অকণমান ব্ৰিথিংটো মানে গুৰুত্ব দিব ৰানিং কৰি থাকোঁতে এই কথাখিনি লক্ষ্য কৰিলেহে আপোনালোকৰ ইণ্টাৰভিউটো ভালকৈ যাব লাষ্টত কৈ দিছোঁ ডকুমেণ্টছ কিছুমান ল'ৰা ছোৱালীয়ে একদম খৰখেদাকৈ ইণ্টাৰভিউৰ কাৰণে যাওঁতে খুব ইম্পৰ্টেণ্ট ডকুমেণ্টছেই পাহৰি যায় হয়তো এডমিটখনেই পাহৰি যাব আপোনালোকে সেই কথাখিনি লক্ষ্য কৰিব যে যিদিনাখনে আপোনালোকৰ ইণ্টাৰভিউ আছে যিটো ডেটত আছে আগদিনাখনে আপোনালোকৰ সেই ডকুমেণ্টছখিনি আনি থৈ দিব ধুনীয়াকৈ ফাইল এটাত যিখিনি ডকুমেণ্টছ লাগে এডমিট কাৰ্ড হওক বা আপোনালোকৰ অৰিজিনেল যিখিনি ডকুমেণ্টছ আছে সেইখিনি ধুনীয়াকৈ ফাইলটোত ৰাখি পিছদিনা আপোনালোকে ধুনীয়াকৈ সেই ফাইলটো লৈ যাব কিছুমানে ইণ্টাৰভিউ দিব যায় ডকুমেণ্টছ এখন পাহৰি যায় আকৌ কি কৰিব লাগে দৌৰা দৌৰি কৰিব লাগে হয়তো তাত সেই ডকুমেণ্টছখন মানে ছাবমিট কৰিব নোৱাৰাৰ কাৰণে আপোনালোকে তাৰ বেনিফিট নাপাব গতিকে এইখিনিও আপোনালোকৰ লক্ষ্য ৰাখিবলগীয়া কথা অকল যে ৰানিং কৰিব গৈছোঁ ৰানিং কৰিম এইটো নহয় আপোনালোকে ঘৰৰ পৰা যাওঁতেই ডকুমেণ্টছ হওক যিখিনি আপোনালোকৰ যাৱতীয় সামগ্ৰী যিখিনি অতি প্ৰয়োজনীয় মানে বস্তু সেইখিনি আপোনালোকে ধুনীয়াকৈ লৈ যাব আগদিনাখনেই প্ৰিপেয়াৰ কৰি থৈ দিব পিছদিনাখন আপোনালোকে ৰাতিপুৱা উঠি সেইবিলাক বিচাৰি হিবিজিবি কৰি থাকি আপোনালোকৰ লাভ নাই ধুনীয়াকৈ আপোনালোকে সেইখিনি বস্তু আগদিনাখন ৰাতিয়েই মানে যোজা কৰি সেইখিনি ধুনীয়াকৈ ফাইলত ভৰাই বা আপোনালোকে কি জোতা পিন্ধি ৰানিং কৰিব কি কোনখিনি বস্তু ল'ব সেই গোটেইখিনি আপোনালোকে ঠিক ঠাক কৰি দিব গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি আছিলে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে মই আপোনালোকৰ কাৰণে ৰিটেনৰ মানে লিখিত পৰীক্ষাৰ কাৰণে আপোনালোকৰ মানে ভিডিঅ' প্ৰভাইড কৰিছোঁ ইংলিছৰ আৰু নেক্সট আপোনালোকক তাৰ মানে পৰৱৰ্তী ভিডিঅ'বিলাকো পাব যিসকলে চোৱা নাই ভিডিঅ'টো চাই ল'ব মোৰ চেনেলত অলৰেডি দিয়া আছে আৰু নেক্সট ভিডিঅ' আপোনালোকে পাই থাকিব গতিকে এইখিনিয়ে আছিলে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুৰ সৈতে আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নপাহৰিব পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম তেতিয়ালৈকে থেংক ইউ